বিশ্ব জনসংখ্যা দিৱস আৰু এই জনসংখ্যা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ এটি অন্যতম গোট জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি নলবাৰী জিলাৰ মূল সমিতি আৰু মহিলা সমিতিয়ে আমি আজি মাননীয় প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ নলবাৰী জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে। আৰু এই স্মাৰক পত্ৰৰ জৰিয়তে আমাৰ এটাই দাবী উত্থাপন কৰিছোঁ যে ভাৰতবৰ্ষত সাম্প্ৰতিক যি জনসংখ্যা বিস্ফোৰণ হৈছে এই জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ স্বাৰ্থত সমগ্ৰ ভাৰতবৰ্ষত যিখন আইন জনসংখ্যা নিয়ন্ত্ৰণ আইন এই জনসংখ্যা নিয়ন্ত্ৰণ আইনখন ৰূপায়ণ কৰিব লাগে। আৰু এই আইনখন ৰূপায়ণ নকৰিলে আগন্তুক দিনত ভাৰতবৰ্ষ প্ৰাকৃতিকভাৱেই নহয় অকল অৰ্থনৈতিক সামাজিকভাৱে বিপদাপন্ন হ'ব। আৰু সেয়ে আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয় আৰু কেন্দ্ৰীয় চৰকাৰক আমি এটাই আবেদন জনাইছোঁ যে জনসংখ্যা নিয়ন্ত্ৰণৰ স্বাৰ্থত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰক আৰু দুটি সন্তানৰ জন্মৰ যি আইন তাক বলবৎ কৰাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক আবেদন জনাইছোঁ। আৰু এই আবেদন ৰক্ষা কৰাৰ কাৰণে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীক আমি নলবাৰী জিলা সমিতিয়ে সজোৰে দাবী উত্থাপন কৰিছোঁ।